এফালৰ পৰা হিমন্ত বিশ্ব শৰ্মাই আমাৰ ৰাজহুৱা খণ্ডৰ স্কুলবিলাক বন্ধ কৰিছে, আনফালেদি নিজে প্ৰাইভেট স্কুল খুলিছে। আপোনালোকে বান্দিয়া ইণ্টাৰনেশ্যনেল স্কুলৰ কথা নিশ্চয় জানে যে সেই সময়ছোৱাৰ পৰাই প্ৰায় আমাৰ কিমান স্কুল এমালগেমেশ্যন, মাৰ্জাৰ, ক্ল'জাৰ নামত কিমান স্কুল বন্ধ হৈ গৈছে তাৰ হিচাপ নাই, ঠিকনা নাই। এতিয়া তেওঁ পৃষ্ঠপোষকতা কৰে প্ৰাইভেট স্কুলবিলাকৰ। আজি আকৌ আৰু এটা ঘটনা ঘটিছে, আমাৰ শিক্ষামন্ত্ৰীয়ে কয় যে বোলে আমাৰ ল'ৰা ছোৱালীক বোলে চৰকাৰী স্কুলত পঢ়ুৱাব লাগে, সেই কথা কৈ আছে আজি দুদিনমানৰ আগত, যে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কৈছে যে আমাৰ ছাত্ৰ ছাত্ৰী, আমাৰ ল'ৰা ছোৱালীক অভিভাৱকবিলাকে আচলতে চৰকাৰী স্কুলত পঢ়াব লাগে। আজি চৰকাৰী স্কুলৰ অৱস্থা কোনটো পৰ্যায়ত আছে, কেনেকৈ পঢ়ুৱাব এতিয়া? য'ত আপোনাৰ প্ৰয়োজনীয় আপোনাৰ শিক্ষাগুৰু নাথাকে, য'ত ষ্টুডেণ্টৰ বিপৰীতে আপোনাৰ টিচাৰ্ছৰ ব্যৱস্থাপনা নাই, তাৰ পাছত সেইখন স্কুলত আমি কেনেকৈ ল'ৰা ছোৱালী পঢ়াম? বা সেইটো বাদেই দিলোঁ বাৰু, মানে আপোনালোকৰ 126জন বিধায়ক, মন্ত্ৰী বিধায়কৰ ভিতৰত আপোনালোকৰ কেইজনে আচলতে ৰাজহুৱা আমাৰ চৰকাৰী খণ্ডৰ বিদ্যালয়ত নিজৰ ল'ৰা ছোৱালীক পঢ়ুৱাইছে? প্ৰথমতে আপুনি নিজে কৰি দেখুৱাওক। আজি ৰণোজ পেগু, আজি হিমন্ত বিশ্ব শৰ্মাৰ পুতেকে আমাৰ চৰকাৰী স্কুলত পঢ়িছেনে নাই? আজি আপোনালোকে এটা ডিচিশ্যন লওক, অসম চৰকাৰে এটা ডিচিশ্যন লওক যে আমাৰ যিমান মন্ত্ৰী বিধায়ক আছে, আমাৰ যিমান চৰকাৰী কৰ্মচাৰী আছে, সকলোৰে ষ্টুডেণ্ট, সকলোৰে ল'ৰা ছোৱালী আমাৰ চৰকাৰী স্কুলত পঢ়িব, তেতিয়াহে চৰকাৰী স্কুলৰ আপোনাৰ চেহেৰাটো বদলি হ'ব। এতিয়া তেওঁ ডাইলগ মাৰিছে, আমাৰ মানে দুখীয়া মানুহবিলাকক তেওঁলোকে যিটো ধ্বংস কৰি পেলালে আমাৰ স্কুলবিলাক, সেই মানে আন্তঃগাঁথনি নথকা, টিচাৰ্ছ নথকা, শিক্ষক নথকা সেই আপোনাৰ স্কুলবিলাকত আমাৰ মানে দুখীয়া দৰিদ্ৰৰ সকলৰ ল'ৰা ছোৱালীহে পঢ়িব লাগে। আজি মন্ত্ৰী বিধায়কৰ কিন্তু ল'ৰা ছোৱালী তাত নপঢ়ে, সেই প্ৰমাণ হৈছে। আজি গুণোৎসৱৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ গৈ একাৰ দুডাল তেনেকৈ তেওঁলোকে পাঠদান কৰিছে। ৰণোজ পেগুৱে সেই পাঠদান কৰাইছিলে নহয়, তাত যিজন শিক্ষক উপস্থিত আছিল তেওঁকতো দমেই দিছে, এক প্ৰকাৰে দম দি কৈছে যে অসমীয়া ভাষাত বোলে একাৰ দুডাল, আৰু শিক্ষকজনটো তৎমত খাই গ'ল নহয়, ভয় খাই গ'ল। কেনেকৈ? আমিতো মানে গোটেই জীৱন তেওঁ শিক্ষকতা কৰি আছে, সৰুৰ পৰা পঢ়িও আহিছে, আমিও পঢ়ি আহিছোঁ, আমিতো কেতিয়াও একাৰ দুডাল আমি দেখা নাছিলোঁ। সেইটো উদ্ভাৱন কোনে কৰিছে? আৱিষ্কাৰ কৰিছে ৰণোজ পেগুৱে। গতিকে আমিও মানে সেইদিনা আচৰিত হৈ গৈছোঁ, আমাৰ শিক্ষামন্ত্ৰী এনেকুৱা যে দুডাল একাৰ বুলি পাঠদান কৰিছে আমাৰ ল'ৰা ছোৱালীক। তেনেকুৱা হ'লে আমাৰ মানে চৰকাৰী স্কুলত, ৰণোজ পেগুৰ নেতৃত্বত চলি থকা চৰকাৰী স্কুলত পঢ়া ল'ৰা ছোৱালীয়ে আচলতে কি শিকিব সেই কথাটো আমি বুজি পোৱা নাই। মানে লাজ ক'ত থাকিব তেওঁলোকৰ লাজ নাই। লাজ নথকাৰ কাৰণে আচলতে এনেকৈ আপোনাক কৈছোঁ নহয়, অসমত যিমান স্কুল আছে, স্কুলবিলাক যদি আপোনালোকে পৰিদৰ্শন কৰিবলৈ যায়, প্ৰয়োজনীয় ডেস্ক বেঞ্চ নাথাকে, আপোনাৰ এই স্কুলবিলাক ব্লেকবৰ্ড নাথাকে, আপোনাৰ ডাষ্টাৰ নাথাকে, তেনেকুৱা অৱস্থা।